পাঁচখনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এইখিনি পোষ্টৰ অনলাইন আবেদনৰ শেষ তাৰিখ হৈছে 15 মাৰ্চ। মাজত মাত্ৰ 4-5টামান দিন আছে আৰু এই 4-5টা দিন এইটো হিচাপতো মিলি পৰিছে যে মাত্ৰ 5খনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটহে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। ফৰেষ্টৰ যদিনো পোষ্ট ওলাইছে তথাপিও 5খনমান ডিষ্ট্ৰিক্টৰ বাবেহে এইখিনি পোষ্ট হয়। টোটেল পোষ্ট আছে প্ৰায় 157টা, য'ত নেকি গ্ৰেড 1ত অৰ্থাৎ SIৰ বাবে পোষ্ট মুকলি কৰি দিয়া হৈছে 47টা আৰু গাৰ্ডৰ বাবে 110টা। এতিয়া মেইন কথাটো হ'ল যিহেতু 5খনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে এইখিনি পোষ্টত অনলাইন আবেদন কৰিব পাৰিব, যেনে চিৰাং, ওদালগুৰি, বাক্সা, তামুলপুৰ আৰু কোকৰাঝাৰ। যদি BTRৰ ডিষ্ট্ৰিক্ট তোমালোক হয় তেনেহ'লে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা। ফাৰ্ষ্টতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোলৈ তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু ডেছক্ৰিপশ্যনৰ কেইবাখনো বুক দিয়া হৈছে, জাষ্ট টাচ কৰি নিজৰ মনৰ পচন্দ অনুসৰি অৰ্ডাৰ কৰিব পাৰিবা, যিহেতু সন্মুখত এক্সাম ৰিক্ৰুটমেণ্ট আহি আছে। এতিয়া মেইন কথাটো হ'ল নতুনকৈ যদি কোনোবা আহিছিলে ছাবস্ক্ৰাইব কৰিবা, সেই কথাখিনিতো তোমালোকে জানাই। এতিয়া আমাৰ এই যি 157টা ফৰেষ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে, এইখিনি পোষ্টৰ ফিজিকেল হিচাপত হ'ব 16 কিলোমিটাৰ ছোৱালীসকলে খোজকাঢ়িব লাগিব, ল'ৰা হ'লে তোমালোকে 26 কিলোমিটাৰ 4 ঘণ্টাত, ল'ৰা ছোৱালী 4 ঘণ্টা, 26 কিলোমিটাৰটো 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত 100 মাৰ্কৰ এটা ৰিটেন টেষ্ট, 3 ঘণ্টাৰ ভিতৰত ন' নিগেটিভ মাৰ্কিং, গতিকে ভাল। প্ৰচেছবোৰ এনেকুৱা চিম্পল আৰু তোমালোকে চিলেবাছটো তোমালোকে চাই লোৱা। ফৰেষ্টাৰ গ্ৰেড 1ৰ চিলেবাছ কেনেকুৱা আছে, জেনেৰেল, ইংলিছ, বাকী BTR এৰিয়া, BTC এৰিয়াৰ আছামৰ পৰা ভিত্তি কৰি কুৱেশ্যন আহিব, ৰিজনিং, মেথছ, এইখিনি আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ। বাকী ফৰেষ্ট গাৰ্ডৰ GK, বাকী BTC এৰিয়াৰ কেণ্ডিডেটৰ পৰা ভিত্তি কৰি কিছুমান কুৱেশ্যন তোমালোকে সুধিব, ৰিজনিং, মেথছ, মানে SSLC লেভেলৰ আৰু ইয়াত HS লেভেলৰ, মানে দুইটা। চিলেবাছটো প্ৰায় ছেম বুলিয়ে ক'ব পাৰি। গতিকে তোমালোকে চাবা এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা যদি তোমালোকে সেই 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত যদি পৰে বা BTCৰ ভিতৰত যদি তোমালোক হয় তেনেহ'লে পাৰিবা। আৰু ফৰেষ্টৰ গ্ৰেড 1ৰ 47টা পোষ্ট আছিল, তাত পে স্কেলটো দেখিছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে আৰু 18 বছৰৰ পৰা 40 এইজলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰি। তাৰোপৰি ST SCৰ বাবে 5 বছৰ এক্সট্ৰাকৈ আৰু দিছে, OBCৰ বাবে 3 বছৰ আৰু দিছে। আৰু ফৰেষ্ট গাৰ্ডত 110টা যি পোষ্ট ওলাইছে, তাত তোমালোকে পে স্কেলটো দেখিছে ক'ত কিমান আছে আৰু মানে দৰমহাটোৰ কথা কৈছোঁ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল তোমালোকৰ 12 পাছ বিচাৰিছে, ইয়াত 10 পাছ হ'লে নোৱাৰিব। AFPFৰ যিহেতু পোষ্ট ওলা নাই, AFPFৰ হ'লে আমাৰ আছাম ফৰেষ্টৰ যিখিনি পোষ্ট ওলাইছিল এইখিনি যিহেতু BTCৰ হয়, গতিকে ফৰেষ্ট গাৰ্ডৰ 110টা, 18 বছৰৰ পৰা 40 বয়সলৈকে পাৰিব। আৰু ST SC 5 বছৰ এক্সট্ৰাকৈ, OBC 3 বছৰ এক্সট্ৰাকৈ ইয়াতো দিয়া হৈছে। আৰু হাইটটোৰ কথা জানাই, মেলৰ 163, ফিমেলৰ 153, বাকী কেটেগৰী হিচাপত হাইট চেজটো এনেকৈ দিয়া হৈছে। আৰু তোমালোকে এইখিনি পোষ্টত এপ্লাই কৰিব হ'লে তোমালোকে 150 জেনেৰেল কেণ্ডিডেটে বা OBC MOBC জেনেৰেল হ'লে পে'মেণ্ট কাটিব লাগিব আৰু 100 ৰুপিজ ST SC, এইখিনি অনলাইন যেতিয়া কৰিবা তেতিয়া। আৰু 23 ফেব্ৰুৱাৰীৰ পৰা বৰ্তমান অনলাইন চলি আছে, 15 মাৰ্চ 12টা বজালৈকে এপ্লাই চলিব। হাতত খুব কম সময় আছে, গতিকে নিশ্চয় গম পালা। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাবলৈ। আৰু কিবা যদি ফিজিকেলৰ সম্পৰ্কত যদি কিবা ৰানিং, লং জাম্প বা কিতাপ কিবা যদি বুক লাগে তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰি অৰ্ডাৰ কৰি ল'ব পাৰিবা। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, ধন্যবাদ।